এমট্ৰনে পাবলগীয়া মুঠ টকা আমাৰ এমট্ৰনৰ পৰা যিটো আমাৰ তথ্য আছে এমট্ৰনত 90,40,78,845 টকা কিন্তু বিভিন্ন বিভাগে দিয়া তথ্য অনুযায়ী আমাৰ বিভাগে পাইছে 81,62,37,674 টকা এইটো মাননীয় মন্ত্ৰীক মই পৰীক্ষা কৰিব দিছোঁ যাতে এটো পৰীক্ষা কৰি যেটো উচিত কথা হেতু যাতে নিৰ্ণয় কৰিব পাৰে মাননীয় অধ্যক্ষ মহোদয় প্ৰায় 29টা বিভাগে 2020 চনৰ পৰা আমাক প্ৰায় যিখিনি মই 81 বুলিয়ে ধৰিছোঁ 81 কোটি টকা আমাৰ এমট্ৰনক দিবলগীয়া আছে আপোনাৰ এমট্ৰনক আমাৰ এমট্ৰন এতিয়া এই 81 কোটি টকা এটা নিদিয়াৰ কাৰণে কাৰণ আমি স্যালাৰি আমি নিজাববীয়াকৈ দিওঁ এটা এই টকাখিনি নিদিয়াৰ কাৰণে আমি বিভিন্ন সমস্যাত পৰিছোঁ আৰু যিবিলাক ভেণ্ডৰ আছে এমট্ৰনে কক আপুনি এমট্ৰনৰে কৈ আছে এমট্ৰনে এটা এমট্ৰনে আপুনি সদস্য হিচাপে বিচাৰিছে চেয়াৰম্যান হিচাপে নহয় সদস্য হিচাপে বিচাৰিছোঁ এতিয়া যিখিনি টকা আজি 2020 চনৰ পৰা দিব লগা আছে এই টকাখিনি মই ভাবো যে মাননীয় মন্ত্ৰী মহোদয়ে এই টকাখিনি মুকলাই নিদিয়াৰ কাৰণ কি কাৰণ নিশ্চয় থাকিব লাগিব যে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰীক অনুৰোধ জনাইছোঁ যে এই টকাখিনি মুকলাই দিয়াৰ কিবা ব্যৱস্থা কৰিব এতিয়া যেটো এমট্ৰনে বিভিন্ন বিভাগৰ পৰা যিখিনি টকা পাবলগীয়া আছে এইখিনি স্যাৰ মুকলাই নিদিয়াৰ কাৰণে এটা যিবিলাক ভেণ্ডৰৰ পৰা আমি সা সামগ্ৰী লৈছোঁ সেই সকলে এতিয়া আদালতৰ আমি লৈছোঁ না না এমট্ৰনে আমাৰ এমট্ৰনে লৈছে এতিয়া এমট্ৰনে যিবিলাক ভেণ্ডৰ আছে এতিয়া এই ভেণ্ডৰবিলাকে আদালতৰ আশ্ৰয় ল'ব বিচাৰিছে গতিকে যদি আদালতৰ আশ্ৰয় লয় তেতিয়াহ'লে আমি হলঠেকত পৰিব লাগিব এমট্ৰনে গতিকে এমট্ৰন হলঠেকত পৰিব লাগিব গতিকে মই আপোনাৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত যিখিনি টকা পাবলগীয়া আছে এমট্ৰনে সেইখিনি টকা মাননীয় মন্ত্ৰী মহোদয় বিভিন্ন বিভাগৰ যেহেতু আজি 5-6 বছৰ হৈ গ'ল বছৰে বছৰে বাজেটত এইটো মানে যেহেতু বাজেটত ধৰিব লাগে যেহেতু বাজেটত ধৰা নাই গতিকে আগন্তুক যেটো বাজেট হ'ব সেই বাজেটত এই টকাখিনি ধৰাৰ কিবা ব্যৱস্থা মাননীয় মন্ত্ৰী মহোদয়ে বিভিন্ন বিভাগৰ লগত কথা পাতি ধাৰ্য কৰাৰ বা ধৰাৰ কিবা ব্যৱস্থা কৰিব বিভিন্ন বিভাগৰ লগত স্যাৰ এমট্ৰনে পইচাটো পোৱাত আমাৰ এটা আপত্তি আছে আমাৰ যে এমএলএ হোষ্টেলত আপোনাৰ ওয়াইফাই দিছে এমট্ৰনে যে ওয়াইফাই দিছে 4-5 বছৰে স্যার এটা সিগন্যালৰ একো কাম নকৰে গতিকে এমট্ৰনক পইচা কিয় দিম আমি এটো মন্ত্ৰী মহোদয় হেৰি কৰিব একদম ওয়াইফাই এটা সিগন্যাল মন্ত্ৰী দিব না ওয়াইফাই অনারেবল মেম্বার প্লিজ অনারেবল মিনিস্টার এনে কৈছে মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ কাৰণ এমট্ৰনে দিব যে 90 কোটি টকা যেতিয়া নাপাব এইটো হল বহু বছৰৰ আগত ঠিক গতিকে টকা নাপালে মিনিষ্টাৰ সিগন্যাল প্লিজ টকা কিয় দিব প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক না ৰিপ্লাইটো দিবলৈ দিয়ক টাইম নাই তেতিয়া আমি দি দিম টাইম নাই অনাৰেবল মিনিষ্টাৰ জাস্ট এটা মাননীয় অধ্যক্ষ মহোদয় যে যেটো বিষয় কৈছে হেতুলে মই নকমাও এতিয়া কথা হল কি তেখেতসকলে অনুৰোধ যেটো কৰিছে আমি যদি বিধানসভাত অধ্যক্ষ মহোদয় অনুমতি দিয়ে তেতিয়াহ'লে মই সকলো বিভাগক অনুৰোধ জনাব পাৰিম যে আইটি বিভাগৰ পৰা যে তেখেতসকলে বাজেট প্ৰভিজন ৰাখি এবাৰ আমাক এখিনি পইচা দিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ